দেশৰে কাষাৰীৰ গৱেষণা প্ৰতিষ্ঠান যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানতেই শুকুৰবাৰে দুপৰীয়া ভাগৰ পৰা আচলতে CBIৰ এটা দলে অভিযান চলায় আৰু মোৰ পাছফালে থকা সহযোগী দেখুৱাইছে এইটোৱেই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান দেশৰ আগশাৰীৰ এক গৱেষণা প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানতেই বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগত শুকুৰবাৰে CBIৰ এটা দল ইয়াত উপস্থিত হৈছিলহি CBIৰ 15জনীয়া এটা দল ইয়াত উপস্থিত হৈ কেইবাগৰাকীও বিজ্ঞানী গাণনিক বিষয়াৰ লগতে আন কৰ্মচাৰীক ইয়াত তদন্ত অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ খবৰ অনুসৰি আজি পুৱতি নিশা 3 বজালৈকে এই প্ৰতিষ্ঠানৰ ভিতৰত আচলতে CBIৰ দলটো আছিল আৰু কেইবাগৰাকীও বিজ্ঞানী আৰু গাণনিক বিষয়াক আচলতে CBIৰ দলটোৱে সোধা পোছা কৰিছিল সোধা পোছাৰ সময়ত এই প্ৰতিষ্ঠানৰ চৌহদত থকা সকলো কৰ্মচাৰীৰে মোবাইল ফোন জব্দ কৰা হৈছিল আৰু প্ৰাক্তন সঞ্চালক ডক্টৰ নৰহৰি শাস্ত্ৰীৰ দিনতেই আচলতে ইয়াত কিছু সামগ্ৰী বহু সামগ্ৰী আচলতে গৱেষণা প্ৰতিষ্ঠানৰ বহু সামগ্ৰী ক্ৰয় কৰা হৈছিল সেই সামগ্ৰী ক্ৰয় কৰাৰ বিনিময়ত আচলতে বৃহৎ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল বহু কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল সেই শাস্ত্ৰীৰ কাৰ্যকালতেই আৰু সেই সময়ত কেইবাগৰাকীও আচলতে কৰ্মচাৰীৰ সৈতে শাস্ত্ৰীৰ মিত্ৰালী আছিল আৰু তাৰে সুবাদতে আচলতে সকলোৱে এই বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই শুকুৰবাৰে ইয়াত CBIৰ এটা দল উপস্থিত হৈছিল 15জনীয়া এটা দল আৰু বহু কেইগৰাকী বিজ্ঞানী গাণনিক বিষয়াক CBIৰ দলটোৱে সোধা পোছা কৰিছিল বিজ্ঞানী ডক্টৰ যতীন কলিতা বিজ্ঞানী প্ৰসেনজিৎ মান্না গাণনিক বিষয়া অভয় চাকাৰী আৰু প্ৰবীণ কুমাৰ বাৰ্মা প্ৰাঞ্জল শৰ্মা উদয় ত্ৰিবেদী পুতু বৰাৰ লগতে কেইবাগৰাকীও কৰ্মচাৰীক সোধা পোছা কৰিছিল কেইবা ঘণ্টা ধৰি আচলতে এই নেষ্টৰ চৌহদত CBIৰ দলটো আছিল আৰু CBIৰ দলটোৱে পুংখানুপুংখভাৱে তদন্ত আৰম্ভ কৰিছিল তদন্ত চলাইছিল আচলতে আৰু আমাৰ হাতত থকা শেহতীয়া খবৰ অনুসৰি দুগৰাকী কৰ্মচাৰীৰ বাসগৃহতো CBIৰ দলটো উপস্থিত হৈছিলগৈ আৰু সেই কৰ্মচাৰী কেইজনৰ বাসগৃহতো CBIৰ দলটোৱে অভিযান চলাইছিল আৰু আজিও হয়তো এই নেষ্টত পুনৰ CBIৰ দলটোৱে তদন্ত অব্যাহত ৰাখিব পাৰে আৰু শেহতীয়া খবৰ অনুসৰি পুৱতি নিশালৈকে আচলতে শুকুৰবাৰে দুপৰীয়া ভাগৰ পৰা আজি পুৱতি নিশা 3 বজালৈকে অভিযান চলাইছিল CBIৰ দলটোৱে আৰু শাস্ত্ৰীৰ যিজন প্ৰাক্তন সঞ্চালক আছিল ডক্টৰ নৰহৰি শাস্ত্ৰী তেখেতৰ কাৰ্যকালতেই কেইবাগৰাকীও তেওঁৰ ঘনিষ্ঠ কৰ্মচাৰীৰ সৈতে এই বিত্তীয় অনিয়মটো সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে CBIৰ দলটোৱে কেইবা ঘণ্টা ধৰি নেষ্টৰ চৌহদত আচলতে তদন্ত অভিযান চলাইছিল কেইবাগৰাকীও জ্যেষ্ঠ বিজ্ঞানী গাণনিক বিষয়াৰ লগতে আন কৰ্মচাৰীক সোধা পোছা কৰিছিল আৰু নেষ্টৰ যদি কথা কোৱা হয় এই নেষ্টৰ চৌহদত আচলতে কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নহয় তেওঁলোকৰ কৰ্মচাৰীৰ বাহিৰে আন কোনো লোকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বহু অভিযোগ এই নেষ্টৰ বিৰুদ্ধে আছে পূৰ্বেও আচলতে উদ্ভিদ কটাৰ অভিযোগ উত্থাপন হৈছিল বহু উদ্ভিদ ইয়াৰ পৰা কটা হৈছিল ফলত কেইবাজনো সচেতন লোকে জ্যেষ্ঠ কৰ্মকৰ্তাক তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিল মেইল যোগে আৰু পৰৱৰ্তী সময়ত আচলতে এই প্ৰতিষ্ঠানখনৰ সেই সময়ত দায়িত্ব থকা বহু লোকে বহু টকা আচলতে তেওঁলোকে ভৰিব লগা হৈছিল জৰিমনা হিচাপে কিয়নো উদ্ভিদ কটা হৈছিল আৰু তাৰ পাছৰ পৰাই আচলতে এক কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত গঢ়ি তোলা হ'ল নেষ্টৰ চৌহদত আচলতে প্ৰৱেশ কৰিবলৈ কাকোৱে দিয়া নহয় তেওঁলোকৰ কৰ্মচাৰীৰ বাহিৰে কোনো লোককে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহয় আৰু সেই আচলতে সেইসমূহৰ গইনা লৈ এনেধৰণে সংঘটিত কৰিছিল বিত্তীয় অনিয়ম ডক্টৰ নৰহৰি শাস্ত্ৰী যিগৰাকী প্ৰাক্তন সঞ্চালক কেইমাহমান পূৰ্বে তেওঁ ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল সেই ডক্টৰ নৰহৰি শাস্ত্ৰীয়ে তেওঁ কেইজনমান ঘনিষ্ঠ কৰ্মচাৰীৰ সৈতে মিলি এক বৃহৎ বিত্তীয় অনিয়ম সংঘটিত কৰিছিল কেইবা কোটি টকাৰ সংঘটিত কেইবা কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰিছিল তাৰ ফলশ্ৰুতিতে আচলতে শুকুৰবাৰে CBIৰ এটা দল উপস্থিত হৈছিলহি আৰু হয়তো আজিও এনে CBIৰ দলটোৱে ইয়াত অভিযান চলাব পাৰে তদন্ত চলাব পাৰে কেইবাগৰাকীও জ্যেষ্ঠ বিজ্ঞানীৰ লগতে গাণনিক বিষয়া আৰু আন কৰ্মচাৰীক CBIৰ দলটোৱে যিহেতু তদন্তৰ আওতালৈ আনিছিল তদন্ত কৰিছিল আৰু কেইবাগৰাকীও কৰ্মচাৰী বাসগৃহলৈ দুজন কৰ্মচাৰী বাসগৃহলৈ গৈ অভিযান চলাইছিল পুৱতি নিশালৈকে এই অভিযান চলাইছিল আৰু প্ৰাথমিক CBIৰ যি প্ৰাথমিক তদন্ত তাত প্ৰকাশ পাইছিল যে বিত্তীয় কেলেংকাৰী ইয়াত সংঘটিত হৈছিল সেয়েহে তেওঁলোকে ইয়াত তদন্ত চলাইছিল
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ